আকৌ চাহবাগিচা এলেকাত মেলেৰিয়াৰ প্ৰাদুৰ্ভাৱ তামুলপুৰ জিলাত মেলেৰিয়াত আক্ৰান্ত বহু চাহবাগিচাৰ লোক কালচেনী 2 নম্বৰ শিপলেনী নাগৰিজুলি চাহবাগিচাত অৰ্ধশতাধিক লোক আক্ৰান্ত মাত্ৰ এমাহৰ ভিতৰত মেলেৰিয়াৰ প্ৰাদুৰ্ভাৱ দ্ৰুতগতিত বৃদ্ধি হোৱাক লৈ চিন্তিত স্বাস্থ্য বিভাগ অঞ্চলটোত সক্ৰিয় হৈছে জিলা মেলেৰিয়া বিভাগ ঘৰে ঘৰে ঘূৰিছে স্বাস্থ্যকৰ্মী আমাৰ তামুলপুৰ ব্লগৰ আন্ডাৰত টোটেল 55 জন মেলেৰিয়া পিবি পজিটিভ ওলাইছে এপ্ৰিল 11 তাৰিখত দুজন ফাৰ্ষ্ট ওলাইছিলে বগৰীকুটি সাব চেণ্টাৰৰ আন্ডাৰত 3 জন 4 জন 5 জন লগ লাগি আজি তাৰিখৰ 55 জন পজিটিভ ওলাইছে মেলেৰিয়া ৰোগ নিৰ্মূলৰ বাবে প্ৰচেষ্টা অব্যাহত প্ৰতিজন লোকৰ স্বাস্থ্য পৰীক্ষা কৰাৰ চেষ্টা কৰিছে বিতৰণ কৰা হৈছে মেলেৰিয়া প্ৰতিৰোধী ঔষধ বিতৰণ কৰা হৈছে আঁঠুৱা ফগিং কৰাৰ লগতে মেলেৰিয়াৰ সংক্ৰমণ ঘটোৱা মহৰ বংশবৃদ্ধি নহবলৈ কৰিছে ব্যৱস্থা কিন্তু স্বাস্থ্য পৰীক্ষাৰ ক্ষেত্ৰত সাধাৰণ ৰাইজ সজাগ নোহোৱাক লৈ উদ্বিগ্ন স্বাস্থ্য বিভাগ সজাগতা বৃদ্ধিৰ বাবে অনুষ্ঠিত কৰিছে সভা তেওঁলোকে যদি স্ক্ৰিনিঙত নাহে টেষ্ট কৰিবলৈ নাহে তেওঁলোকে মনে মনে হেতু বহুত জাগাৰ বিওপি যাব বাঢ়ি যাব সেই অৱস্থাটো যাতে নহয় তেওঁলোকে ওলাই আহিব লাগে যদি টেষ্ট নকৰাকে অনাই বনাই হিমৰ ওপৰ হিমৰ যদি ঘূৰি থাকে তেওঁ প্যাৰাসাইটো বিলাই দিয়া নিচিনা হ'ব এজনৰ জায়গাত 10 জন মানুহৰ গাত মেলেৰিয়া বিওপি যাব নিজৰ কৰ্মৰ কাৰণে ৰাতিপুৱাৰ লগে লগে ফিল্ডত ওলাই যায় চাহপাত ছিঙিবলৈ ওলাই যায় চাকৰিত গুচি যায় আমি যি সময়ত গাঁৱত স্ক্ৰিনিং কৰিবলৈ টিমটো লৈ আহো সেই সময়ত তেওঁলোকে ওচৰত আহিবলৈ সময় নাপায় এটো আমাৰ কাৰণে অলপ চিন্তাৰ বিষয় হৈ পৰিছে হেল্থ এডিসিৰ লগত আলোচনা কৰি এটোই সিদ্ধান্ত ল'বলগীয়া হৈছো যাতে ৰাতিপুৱা 10টাৰ পৰা সন্ধিয়া 6 বজালৈকে মানুহবিলাক আমাৰ টিমটো আহি লগ ধৰি নিজকে টেষ্ট কৰিবলৈ সুবিধা পায় ৰোগ হোৱাৰ পিছত চিকিৎসা কৰাতকৈ ৰোগ হোৱাৰ পৰা বাচি থকাটো উত্তম কি ব্যৱস্থাৰে মেলেৰিয়াৰ পৰা হাত সাৰি থাকিব পাৰি তাক ব্যাখ্যা কৰিছে স্বাস্থ্য বিভাগে আৰু মেলেৰিয়া হলে মানুহবিলাক ভয় কৰিবলগীয়া একো নাই মাত্ৰ মানুহটো নলেজটো ল'ব লাগে সন্ধিয়া হোৱাৰ লগে লগে তেওঁলোকে ধুঙা দিব লাগে এক নম্বৰ সৰু সৰু ল'ৰা ছোৱালীবিলাক হাত দীঘল কাপোৰ কানি পিন্ধাব লাগে হোৱা সময় আঁঠুৱা অবিহনে শুব নালাগে বিভিন্ন সময়ত আমি আইটিবিএন কৰিছো আঁঠুৱাত ঔষধ লগোৱা হৈছে সেই ঔষধটো লগাব লাগে ঔষধ লগাৰ পিছত আঁঠুৱাটো যদি বান্ধি আমি হু তেনেহলে ময়ে আমাক কামুৰিব নোৱাৰে বিভিন্ন জায়গাত প্ৰাইভেট প্ৰেক্টিশনাৰ আছে প্ৰাইভেট প্ৰেক্টিশনাৰ বিলাক কি কৰে তেওঁলোকে নেশনেল ড্ৰাগ শিডিউলটো নাজানে তেওঁলোকে ট্ৰিটমেন্টৰ নামত ডাইৰেক্ট পেৰাষ্টামল দিব বিজি দিব সেলাইন দিব হেতৰ লগত মেলেৰিয়া বেমাৰ ভাল নহয় তেওঁলোকে দীঘল সময় যদি মেলেৰিয়া ভাল কৰিবৰ কাৰণে সেলাইন বিজি দি থাকে তেনেহলে ৰেজিস্ট্যান্টটো ডেভেলপ হৈ যাব যদি তেওঁলোকে পৰীক্ষা কৰি যদি মেলেৰিয়া পজিটিভ পায় তেনেহলে গভৰ্ণমেন্ট হস্পিটেলত আহি তেওঁলোকে যাতে ঔষধবিলাক লয় হেতু ক'ব লাগে তামুলপুৰৰ পৰা উৎপল ডেকাৰ ৰিপৰ্ট প্ৰতিদিন টাইম